আজিকালি চলি আছে পৰকীয়া প্ৰেম। এই প্ৰেমে নাজানো কিমানৰ ঘৰ ভাঙিছে আৰু কিমানৰ সংসাৰ বৰবাদ কৰিছে। এই প্ৰেমত বেলেগ একো নাই, সকলোৰে মাথো শৰীৰৰ ভোক। এই ভোকৰ বাবে কোনোবাই পত্নী এৰিছে, এই ভোকৰ বাবে কোনোবাই স্বামী এৰিছে, এই ভোকৰ বাবে কোনোবাই নিজৰ সন্তান এৰিছে। বিয়া পতা বা বিয়া হৈ যোৱা সকলক মই কেইটামান কথা কওঁ, মন দি শুনি যাওক। এই পৰকীয়া কৰি আপুনি হয়তো সুখ পাইছে, কিন্তু যাক আপুনি ধোকা দিছে তেওঁৰ কথা জানো এবাৰ ভাবি চাইছে? এই পৰকীয়া প্ৰেমত লিপ্ত হৈ বহুতৰে ঘৰ ভঙা দেখিছো, বহুতৰ সংসাৰ ভঙা দেখিছো, বহুতৰ ল'ৰা ছোৱালীক বৰবাদ হোৱা দেখিছো। কি পাব পৰকীয়া কৰি? শাৰীৰিক সম্পৰ্কৰ বাহিৰে বেলেগ কিবা পাই জানো? নিজৰ 2 মিনিটৰ সুখৰ বাবে আপুনি আপোনাৰ পত্নীক ধোকা দিয়ে, 2 মিনিটৰ সুখৰ বাবে আপুনি আপোনাৰ স্বামীক ধোকা দিয়ে, আপোনাৰ 2 মিনিটৰ সুখৰ বাবে আপোনাৰ সন্তানৰ গোটেই জীৱন বৰবাদ হৈ যায়। সেইটো আপোনালোকে ভাবি নাচায়। যিখিনি মৰম আপুনি আনৰ পত্নীক দিয়ে, সেই মৰমখিনি যদি নিজৰ পত্নীক দিলেহেঁতেন, তেতিয়া আপোনাৰ সংসাৰখন ধুনীয়াকৈ আগবাঢ়িলেহেঁতেন। শেষত এটা কথা কওঁ, যদি প্ৰেমেই কৰিব মন আছে তেতিয়া নিজৰ পত্নীৰ লগত কৰক, যদি প্ৰেমেই কৰিব মন আছে তেতিয়া নিজৰ স্বামীৰ লগত কৰক। এনেকৈ পৰকীয়া প্ৰেম কৰি নিজৰ লগতে নিজৰ সন্তানটিৰ জীৱন ধ্বংস নকৰিব। যদি আপুনি স্বামীক মৰম কৰে, স্বামীৰ লগত প্ৰেম কৰে, তেতিয়া আপোনাৰ ঘৰখন সুখৰ হ'ব। যদি পত্নীক মৰম কৰে, পত্নীৰ লগতেই প্ৰেম কৰে, তেতিয়া আপোনাৰ ঘৰখন শান্তিৰ হ'ব। গতিকে পৰকীয়া প্ৰেম বাদ দি নিজৰ সংসাৰখন সুখৰ আৰু শান্তিৰ কৰোৱা হওক। সকলোৱে মিলি এই ভিডিঅ'টো শ্বেয়াৰ কৰোৱা হওক। ধন্যবাদ।